নমস্কাৰ বন্ধুসকল, আমাৰ অসম চেনেললৈ আপোনালোকক আন্তৰিক শুভেচ্ছা। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ নতুন সামাজিক সুৰক্ষা আঁচনি অৰুণোদয় 3.0 সম্পৰ্কে। এই আঁচনিৰ জৰিয়তে লাখ লাখ দৰিদ্ৰ, বিধৱা মহিলা, দিব্যাংগ আৰু অন্যান্য দুৰ্বল গোটৰ লোকসকলক প্ৰতি মাহে 1250 টকা ধনৰ সহায় দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমীয়া সমাজৰ বাবে এই এক বৃহৎ উপকাৰমূলক পদক্ষেপ। বলক সৱৰণীকৈ জানো অৰুণোদয় 3.0 সকলো গুৰুত্বপূৰ্ণ তথ্য আৰু কেনেকৈ আপুনি ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই 38 লাখ হিতাধিকাৰীৰ বাবে বৰ্ধিত 1250 টকা মাহিলী সুবিধাৰে অৰুণোদয় 3.0 মুকলি কৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণোদয় 3.0 মুকলি কৰে, যাৰ ফলত 38 লাখৰো অধিক হিতাধিকাৰী প্ৰত্যক্ষ সুবিধা হস্তান্তৰ বৃদ্ধি পায়। মাহিলী 1250 টকা। ই অসমৰ স্বাধীনতাৰ পিছৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি, যাৰ লক্ষ্য হৈছে অন্তোদয় পৰিয়ালক আৰ্থিকভাৱে সহায় কৰা আৰু মহিলা সবলীকৰণ। 2020 চনৰ আৰম্ভণিৰ পৰা বহু পৰিমাণে সম্প্ৰসাৰিত এই পদক্ষেপত এতিয়া অতিৰিক্ত ৰাজসাহায্যযুক্ত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ছোৱালীৰ শিক্ষাৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰা হৈছে। তৃণমূল পৰ্যায়ত অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই 50 লাখ টকাৰ বৰ্ধিত প্ৰত্যক্ষ সুবিধা হস্তান্তৰ ৰোল আউটৰ উপলক্ষে অৰুণোদয় 3.0 মুকলি কৰে। সমগ্ৰ অসমত 38 লাখৰো অধিক হিতাধিকাৰীক প্ৰতি মাহে 1250 টকা লাভ কৰিব বুলি আশা কৰা হৈছে। 25,991টা ভোটগ্ৰহণ কেন্দ্ৰত ৰাজ্যখনত ভাৰ্চুৱেলি সমবেত হোৱা হিতাধিকাৰীসকলক সম্বোধন কৰে শৰ্মাই। শৰ্মাই কয় যে অৰুণোদয় 3.0 স্বাধীনতাৰ পিছৰ অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কল্যাণমূলক আঁচনি। তেওঁ কয় যে ৰাজ্য চৰকাৰ প্ৰায় 50 লাখ টকাৰ ব্যয় কৰিব। অৰুণোদয়ৰ অধীনত বছৰি 5,000 কোটি টকাৰ অন্তোদয় পৰিয়ালক আৰ্থিকভাৱে সহায় কৰে। এই আঁচনিখনৰ উৎপত্তিৰ ওপৰত পোহৰ পেলাই শৰ্মাই উল্লেখ কৰে যে 2020 চনত তেওঁৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি COVID-19 মহামাৰীয়ে সৃষ্টি কৰা অৰ্থনৈতিক দুৰ্দশাৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ আঁচনিখন আৰম্ভ কৰা হৈছিল। প্ৰথম অৱস্থাত প্ৰায় 18 লাখ হিতাধিকাৰীয়ে লাভ কৰিছিল 50 লাখ টকা। প্ৰতি মাহে 830 টকা প্ৰতি মাহৰ 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ট্ৰান্সফাৰ কৰা হয়। জনসাধাৰণৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে 2021 চনৰ অক্টোবৰৰ পৰা মাহেকীয়া সাহায্য বৃদ্ধি কৰে। লগতে তেওঁ কয়, অৰুণোদয় হৈছে অন্তৰ্ভুক্তি আৰু সবলীকৰণৰ যাত্ৰা। 18 লাখৰ পৰা 28 লাখলৈ 38 লাখ হিতাধিকাৰীয়ে মাহেকত 830 টকাৰ পৰা 1000 টকাৰ পৰা 1250 টকালৈ সমৰ্থন মৰ্যাদা আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ক্ৰমাৎ দায়বদ্ধতা। মুখ্যমন্ত্ৰীয়ে লগতে কয়, অৰুণোদয় কেৱল আৰ্থিক সহায় নহয়, ই সন্মানৰ ইংগিত, আমাৰ আই মাতৃক ৰক্ষা কৰাৰ এক উপায়। তদুপৰি শৰ্মাই কয় যে অৰুণোদয় 1.0 আৰু অৰুণোদয় 2.0 উদ্ধাৰ পদ্ধতিত গ্ৰহণ কৰাৰ পিছতো বহু মহিলাক এই আঁচনিৰ পৰা আঁতৰাই ৰখা হৈছিল, যাৰ ফলত চৰকাৰে 38 লাখৰো অধিক হিতাধিকাৰীক সামৰি অৰুণোদয় 3.0 প্ৰৱৰ্তন কৰিছিল। তেওঁ এই সফলতাৰ কাৰণ ৰাজ্যখনৰ বিত্ত বিভাগ, জিলা প্ৰশাসন, মন্ত্ৰী, বিধায়কসকলৰ বছৰজোৰা প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰম বুলি কয়। তেওঁ উল্লেখ কৰে যে BTCত সদ্য সমাপ্ত নিৰ্বাচনৰ বাবে অৰুণোদয় 3.0 ৰূপায়ণৰ বাবে কিছু অতিৰিক্ত সময়ৰ প্ৰয়োজন হ'ব। অৱশ্যে BTR অঞ্চলৰ প্ৰায় 6 লাখ হিতাধিকাৰীক অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰা হ'ব বুলি কয়। যদিও একাংশ সমালোচকে অৰুণোদয়ক হিতাধিকাৰী কেন্দ্ৰিক আঁচনি বুলি অভিহিত কৰে, মুখ্যমন্ত্ৰীয়ে কয়, অৰুণোদয় কেৱল আৰ্থিক সাহায্যতকৈও অধিক প্ৰতিনিধিত্ব কৰে। ই অসমৰ মহিলা আৰু মাতৃসকলৰ প্ৰতি ৰাজ্য চৰকাৰৰ পৰা সন্মান আৰু কৃতজ্ঞতাৰ প্ৰতীক হিচাপে থিয় দিছে। তেওঁ ঘোষণা কৰে যে ছেপ্টেম্বৰ মাহত দিবলগীয়া কিস্তিৰ লগতে নৱেম্বৰৰ পৰা ৰেচন কাৰ্ড থকা পৰিয়ালসমূহে ৰাজসাহায্যযুক্ত হাৰত দালি, নিমখ, চেনি লাভ কৰিব। ৰন্ধন গেছৰ নথি দাখিল কৰা হিতাধিকাৰীসকলেও অতিৰিক্ত 50 টকা লাভ কৰিব, চৰকাৰী সমৰ্থন হিচাপে 250 টকা। তেওঁ লগতে কয় যে অনাগত দিনত ৰেচন কাৰ্ডৰ জৰিয়তে ৰাজসাহায্যযুক্ত হাৰত খাব পৰা তেল যোগান ধৰাৰো পৰিকল্পনা কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই আলোকপাত কৰি কয় যে চৰকাৰে দৰিদ্ৰ লোকসকলৰ সহায়ৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে, য'ত ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া নামভৰ্তি, ছোৱালীৰ বাবে বিনামূলীয়া চাইকেল আৰু স্কুটাৰ। আৰু তেওঁ লগতে কয় যে ছোৱালীৰ শিক্ষাৰ সহায়ৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত আৰ্থিক সাহায্য আছে। তেওঁ অৰুণোদয়ৰ হিতাধিকাৰীসকলক তেওঁলোকৰ বেংকৰ KYCৰ নথি পত্ৰসমূহ আপডেট কৰি ৰাখিবলৈ আহ্বান জনায়, যাতে কিস্তিৰ ধন বিতৰণৰ ক্ষেত্ৰত নিশ্চিত হয়। লগতে হিতাধিকাৰীসকলক মোবাইল নম্বৰ সলনি কৰিলে কৰ্তৃপক্ষক অৱগত কৰিবলৈও কয়। মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই লগতে কয় যে প্ৰতিটো উন্নয়ন ব্লক কাৰ্যালয়ত এতিয়া এজন অৰুণোদয়ৰ সহায়ক থাকিব, যিয়ে হিতাধিকাৰীসকলক অভিযোগ দাখিল কৰাত
বা সমস্যা সমাধান কৰাত সহায় কৰিব। শীঘ্ৰে হিতাধিকাৰীসকলে যিকোনো সমস্যাৰ পোনপটীয়াকৈ খবৰ দিব পৰাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিব। তেওঁ আৰু অনুৰোধ কৰে যে কোনো অৰুণোদয় হিতাধিকাৰী দুৰ্ভাগ্যজনক মৃত্যু হ'লে পৰিয়ালে চৰকাৰক জনাই দিব লাগে যাতে পৰিয়ালৰ আন এজন যোগ্য সদস্যক তালিকাত যোগ কৰিব পৰা যায়। শৰ্মাই কয় যে অৰুণোদয় আঁচনিৰ সফলতাই সমগ্ৰ দেশৰ আন ৰাজ্যসমূহক অনুপ্ৰাণিত কৰিছে। অসমৰ আদৰ্শ অনুসৰণ কৰি ছত্তীশগড়, মধ্যপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰই অৰুণোদয় আৰ্হি গ্ৰহণ কৰিছে। তেওঁ সামৰণি মাৰি কয় যে উদীয়মান সূৰ্যৰ ভূমি অসমে দৰিদ্ৰতা নিৰ্মূলৰ দিশত ভাৰতৰ আন্দোলনক আগুৱাই লৈ যোৱাটো অতি গৌৰৱৰ বিষয়। অৰুণোদয় 3.0 আঁচনি অসমৰ দৰিদ্ৰ আৰু দুৰ্বল গোটৰ জীৱনত এক নতুন আশাৰ জনক হ'ব। আহক এই সুযোগৰ সদ্ব্যৱহাৰ কৰি সমাজৰ উন্নতিত আগবাঢ়ি যাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু অৰুণোদয় 3.0 বিষয়ে নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত আৰু প্ৰশ্নসমূহ কমেণ্টত আমালৈ জনাব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। জয় আই অসম।